Hello friends, welcome back to my channel LearnMath. আজি আমি আলোচনা কৰিম আসামিজ অসমীয়া সাহিত্য সৈনিকা ক্লাস 10 ৰ ইয়াৰ চেপ্টাৰ যেটো 7 আছে ভাৰতীয় সংস্কৃতি এইটো চেপ্টাৰ আজি আমি ডিসকাস কৰিম এইটো ভিডিওত সো তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকৰ কিতাপত চিনি লোৱা সো তোমালোকে এইটো চেপ্টাৰ উলিয়াই লোৱা ভাৰতীয় সংস্কৃতি সো এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চনছ কমন পৰিব আজি আমি এইটো ভিডিওত ডিসকাস কৰিম সো তোমালোকে ইয়াৰ অনুশীলনী কোৱেশ্চনবোৰ বাহিৰ কৰি লোৱা অনুশীলনী কোৱেশ্চনৰ পৰা তোমালোকে কোন কেটা কোৱেশ্চন চাবা এইটো ভিডিওত দেখাই দি আছো সো তোমালোকে ইয়াৰ প্ৰথমটো কোৱেশ্চন চাবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ফ্ৰম বলগা টু গংগা কাৰ ৰচনা তাৰ পিছত সৰ্বপল্লী ৰাধাকৃষ্ণনে কলিয়া দমনৰ কি আখ্যা দিছে এটো নালাগে তোমালোকে এইটো চাবা কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল সো তাৰ পিছত তোমালোকে 6 নম্বৰ কোৱেশ্চন যেটা আছে হেতু চাবা ইসলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি তাৰ পিছত তোমালোকে 7 নম্বৰটো চাবা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি তাৰ পিছত 9 নম্বৰটো চাবা হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে তাৰ পিছত 10 নম্বৰ হেমবৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 500টি মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া তাৰ পিছত তোমালোকে 12 নম্বৰটো চাবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাত্ৰৰ আধাৰত বিচাৰ কৰা তাৰ পিছত 13 নম্বৰটো চাবা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা তাৰ পিছত 15 নম্বৰটো চাবা অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া 18 নম্বৰটো চাবা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টুকা যুগত কৰা তাৰ পিছত তোমালোকে ব্যাখ্যা কৰা ইয়াৰ ভিতৰত ক নম্বৰটো চাবা মোস্ট ইম্পৰ্টেন্ট ফৰ 2025 এছএলসি এক্সাম সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এই ব্যাখ্যাটো তোমালোকে চাই থবা এইটো 2025 বৰ্ষ মেট্ৰিক পৰীক্ষাত আহাৰ খুবেই চান্স আছে তাৰ পিছত তোমালোকে ইয়াৰ সন্ধি ভাঙা যিবিলাক আছে সংস্কৃতি সমন্বয় সম্বন্ধ ভাৰাক্ৰান্ত সম্মত এই সন্ধি ভাঙা বিলাক চাই থবা সো এইখিনি আছিল এইখিনি তোমালোকে ভালদৰে পঢ়িবা সো তোমালোকে 2025 বৰ্ষ মেট্ৰিক পৰীক্ষাত মই দেখাই দিয়াৰ ভিতৰত তোমালোকে কমন পাবা সো তোমালোকে চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু পিছত লগ পাম পুনৰ এটা নতুন ভিডিওত